এঞ্জেলা ৰাতিপুৱাৰে পৰা যেহেতু আমি পৰিৱেশটো দেখুৱাই আছোঁ কাৰণ যোৰহাটত এইবাৰ বৰ্ধিত ৰাজ্যিক বিষয়ববীয়াৰ বৰ্ধিত এইখন যিখন সভা বৈঠক সেই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কেইবাটাও কাৰণত। প্ৰথম কথাটো হৈছে যে বিজেপিৰ যিটো সাংগঠনিক ভেটি সেই সাংগঠনিক ভেটিটো সুদৃঢ় কৰাৰ বাবে আৰু সমান্তৰালভাৱে 2026-ৰ যি ৰাজনৈতিক কুচকাৱাজ সেই ৰাজনৈতিক কুচকাৱাজৰ যি ৰণনীতি সেই ৰণনীতি এইখন বৈঠকতেই প্ৰস্তুত কৰিব সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বৈঠক সেই বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ভাষণ প্ৰদান কৰিছে আৰু সেই ভাষণ প্ৰসংগত তেখেতে উল্লেখ কৰিছে, আমাক যদিও তাৰ ভিতৰলৈ যাবলৈ দিয়া নাই, কিন্তু তেখেতে উল্লেখ কৰিছে যে 2024-ৰ যিটো লোকসভা নিৰ্বাচনৰ পটভূমি আছিল সেই পটভূমি আৰু 2025-ৰ পঞ্চায়ত নিৰ্বাচনৰ পটভূমি সম্পূৰ্ণ পৃথক। কিন্তু তাৰ পিছতো কেতিয়াও এই যি বিপুল জয়লাভ কৰিছে পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে, তাৰ পিছত কাকো অহংকাৰত মত্ত হৈ 2026-লৈ অভাৰ কনফিডেণ্ট আত্মবিশ্বাসী অধিক আত্মবিশ্বাসী নহ'বলৈ তেওঁ আহ্বান জনাইছে আৰু প্ৰতিগৰাকী কৰ্মকৰ্তাক ঘৰে ঘৰে অন্ততঃ প্ৰতিজন মানুহৰ সৈতে সংস্পৰ্শত থাকিবৰ বাবে তেখেতে আহ্বান জনাইছে আৰু তেখেতে কৈছে যে ডিব্ৰুগড়ৰ যিটো লোকসভা সমষ্টিৰ যি নিৰ্বাচন আছিল সেই নিৰ্বাচনৰ যি পটভূমি আছিল বা যোৰহাট লোকসভা সমষ্টিৰ যি নিৰ্বাচন আছিল 2024 বৰ্ষৰ সেই পটভূমি সম্পূৰ্ণ পৃথক আছিল। গতিকে তেনেকুৱা এটা পটভূমিত তাৰ সমান্তৰালভাৱে মাত্ৰ এটা বছৰ বা 11 মাহৰ এটা ব্যৱধানত গৌৰৱ গগৈক পৰাস্ত কৰি পঞ্চায়ত নিৰ্বাচনত কেনেকৈ গৌৰৱ গগৈৰ নেতৃত্বক এক প্ৰকাৰ তছনছ কৰি বিজেপিয়ে কেনেকৈ বিপুল ভোটত পঞ্চায়ত আটাইকেইখন জিলাতেই জয়লাভ কৰিছে সেই প্ৰসংগবোৰ তেখেতে উল্লেখ কৰিছে। আৰু ইয়াৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এতিয়া ভাষণ প্ৰদান কৰি আছে আৰু তাৰ কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰিব আৰু তাৰ পিছত ইয়াতেই বিজয় উৎসৱ পালন কৰা হ'ব। অপাৰেশ্যন সিন্দুৰৰ যি সফলতা সেই সফলতাৰ বিজয় উৎসৱ হিচাপে যোৰহাট জিলা যি ক্ৰীড়া খেলপথাৰত বিশেষ আয়োজন তেওঁলোকে কৰিছে। তাত প্ৰায় সহস্ৰাধিক মহিলা তাত গৈ উপস্থিত হৈছে। তেওঁলোকে তাত অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বাবে ইয়াত কিছু তেওঁলোকে জয়গান গাব। কিন্তু এঞ্জেলা, ৰাজনৈতিকভাৱে যদি আপুনি আজি সভাখন চায় তেতিয়াহ'লে BTC যি পৰিষদীয় নিৰ্বাচন সেই পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ, সোণোৱাল কছাৰী নিৰ্বাচনৰ যি কুচকাৱাজ আৰু সমান্তৰালভাৱে দেউৰী আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচনী কুচকাৱাজ সেই নিৰ্বাচনী কুচকাৱাজ আজি এই সভাখনৰ এক প্ৰকাৰ ৰণনীতি তৈয়াৰ হৈছে আৰু এক প্ৰকাৰ সকলোকে নিৰ্দেশ দিয়া হৈছে যে কোনজন কৰ্মকৰ্তাই কেনেধৰণে কাম কৰিব লাগিব। জিলা যিসকল প্ৰভাৰী আছে, সহপ্ৰভাৰী আছে, সেইসকলৰ দায়িত্ব কি হ'ব, জিলা সভাপতিগৰাকীয়ে কেনেধৰণে সকলোৰে সৈতে তেওঁ কোঅৰ্ডিনেট কৰিব লাগিব, সকলোকে যোগাযোগ কৰি তেওঁ কেনেধৰণে আগুৱাই লৈ যাব লাগিব আৰু সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে তেওঁলোকে কোনে কি পৰ্যায়ত কাম কৰিব লাগিব সেই কথাখিনি ইতিমধ্যে স্পষ্ট হৈছে। আৰু আজিৰ দিনটোতো গৌৰৱ গগৈৰ যিটো প্ৰসংগ সেই গৌৰৱ গগৈৰ প্ৰসংগক কিন্তু বিজেপিয়ে জীয়াই ৰাখিছে। আমি মন কৰিছোঁ যে ৰাতিপুৱাৰ পৰা আমি যিসকল ৰাজনৈতিক নেতাক আমি প্ৰশ্ন সুধিছোঁ তেওঁলোকে কিন্তু প্ৰশ্ন নুসুধাকৈও গৌৰৱ গগৈক এক প্ৰকাৰ চৰ্চাৰ মাজলৈ আনিছে আৰু তেওঁলোকে বাৰে বাৰে এটা কথা প্ৰমাণ কৰিব বিচাৰিছে যে গৌৰৱ গগৈয়ে নেতৃত্ব লোৱা যি 2025-ৰ পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত এক প্ৰকাৰ তেওঁলোকে কংগ্ৰেছক তছনছ কৰিছে আৰু সমান্তৰালভাৱে তেওঁলোকে শিৱসাগৰটো ৰাইজৰ দলৰ সভাপতি বা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰাইজৰ দলক তেওঁলোকে তছনছ কৰিছে। এই কথাটো কিন্তু বাৰে বাৰে তেওঁলোকে প্ৰত্যাহ্বান কৰিবলৈ চেষ্টা কৰিছে আৰু সেইবাবেই তেওঁলোকে এটা কথা প্ৰমাণ কৰিব বিচাৰিছে যে গৌৰৱ গগৈ থকাৰ অৱস্থাতো পঞ্চায়ত নিৰ্বাচনত যেনেধৰণে তেওঁলোকে সফলতা লাভ কৰিছে তেনেধৰণে 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনতো যোৰহাট বিধানসভা সমষ্টি বা যোৰহাট জিলাখনৰ বা উজনি অসমত তেওঁলোকৰ যি সাংগঠনিক ভেটি সেই সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ মন মেলিছে বা সুদৃঢ় কৰাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিব সেই কথাটো নিশ্চিত। আৰু বাৰে বাৰে গৌৰৱ গগৈৰ প্ৰসংগ টানি অনাটো কিন্তু এটা খুব লক্ষণীয় কথা। গতিকে গৌৰৱ গগৈ যে তেওঁলোকৰ বাবে এটা ক্ষেত্ৰত ফেক্টৰ হৈ আছে সেই কথাটো তেওঁলোকে আওপকীয়াকৈ স্বীকাৰ কৰিছে আৰু তাৰো কিছু ব্যৱস্থা যে গৌৰৱ গগৈ যদি ফেক্টৰ হয় সমান্তৰালভাৱে প্ৰশ্ন উঠিছে যে কংগ্ৰেছ আৰু ৰাইজৰ দলে মিত্ৰতা কৰিব নেকি, বিৰোধী ঐক্য হ'ব নেকি, যদি বিৰোধী ঐক্য হয় তেতিয়াহ'লে বিজেপি মিত্ৰজোঁটৰ দায়িত্ব কেনেকুৱা হ'ব, বিজেপি মিত্ৰজোঁটৰ এক পৃথক ৰণনীতি কেনেকুৱা হ'ব, এই কথাবোৰ আজি আলোচনা হৈছে। আৰু দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতিগৰাকীয়ে বৰ্তমান ভাষণ প্ৰদান কৰিছে। এইসকল প্ৰভাৰী আৰু সহপ্ৰভাৰীসকলক তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 2026 বৰ্ষলৈকে কোনো কাৰণতে তেওঁলোকে ৰাইজৰ সৈতে যিটো জনসম্পৰ্ক সেই ৰাইজৰ সৈতে জনসম্পৰ্কত যাতে ফাট নেমেলে তাৰ বাবে তেওঁলোকক ধ্যান দিবলৈ
বাৰম্বাৰ এই কথাটো কৈছে যে জনসম্পৰ্ক কিন্তু মূল, কাৰণ সমাজৰ বাবে যদি সমাজৰ ব্যক্তিসকলৰ বাবে যদি এটা ৰাজনৈতিক দলে কাম নকৰে তেতিয়াহ'লে জনসম্পৰ্ক যদি নাৰাখে তেতিয়াহ'লে 2026ৰ ফলাফল কি হ'ব এনেকুৱা এটা পটভূমিত সেই কথাটো স্পষ্ট। কাৰণ 2024ৰ লোকসভা নিৰ্বাচনৰ পিছত এই কথাটো এটা বাস্তৱ সঁচা কথা, যদিও বা বিজেপি দলে এয়া ইস্যু হিচাপে লৈছে যে সাংসদ হিচাপে জয়ী হোৱাৰ পিছত গৌৰৱ গগৈ কিন্তু যোৰহাট লোকসভা সমষ্টিত দেখা পোৱা নাই, সেই কথাটো একেবাৰে সঁচা কথা। গতিকে এনেধৰণৰ যি জনসম্পৰ্ক তেওঁ ৰখাৰ পৰা বিৰত আছে, গতিকে এই জনসম্পৰ্কই কংগ্ৰেছ আৰু ৰাইজৰ দলক যেনেকৈ তেওঁলোকে এক প্ৰকাৰ বেকফুটত ঠেলি দিছে, বিজেপিৰ যাতে পটভূমিটোত বিজেপি বেকফুটত যাবলগীয়া নহয় তাৰ বাবে জনসম্পৰ্ক অধিক মজবুত কৰিবলৈ ৰাজ্যিক সভাপতিগৰাকীয়ে জিলা সভাপতি, প্ৰভাৰী, সহপ্ৰভাৰী সকলোকে, বিশেষকৈ সাংসদ বিধায়কসকলকো এই কথাটো নিৰ্দেশ দিছে আৰু এনেধৰণৰ কিছু চৰ্চা এতিয়া এইখন বৈঠকত চলি আছে। হয়, ধন্যবাদ জনাইছোঁ কৌস্তভ, আমি আপোনাক সবিশেষ জনোৱাৰ বাবে। এয়া আছিল আমাৰ উজনি অসমৰ ব্যুৰ' চিফ কৌস্তভমণি কাকতি। তেওঁ ইতিমধ্যে বৰ্ধিত ৰাজ্যিক বিষয়ববীয়া যিখন সভা বিজেপিৰ চলি আছে সেই সভা সন্দৰ্ভত আমাক সবিশেষ জনালে। পৰৱৰ্তী সময়ত আমি আৰু কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম, যিহেতু সভা এতিয়াও শেষ হোৱা নাই। পৰৱৰ্তী সময়ত হয়তো সভাখন শেষ হোৱাৰ পাছত আৰু কিছু কথা পোহৰলৈ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।